ছাত্ৰ-ছাত্ৰী সকল আজি আলোচনা কৰিম ক্লাছ 9 ৰ অনুশীলনী 2.3 ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত 1 2 3 আলোচনা কৰিছো। 4 নম্বৰ প্ৰশ্নত কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। 1 নম্বৰত দিয়া আছে x³ - 4x² + 2x + 5ক x - 2 ৰে ভাগ কৰিলে। তে আমি এইটোক হৰণ কৰি ভাগফল আৰু ভাগশেষটো নিৰ্ণয় কৰিম। গতিকে আমি এনেকৈ হৰণ পাইছোঁ, বহুপদটো সদায় ভিতৰত দিবা আৰু x - 2 ৰে যেহেতু হৰণ কৰিব লাগিব x - 2 টো বাহিৰত লিখিবা। প্ৰথমে এইটো চাবা x³ আছে, ইয়াত আছে x, গতিকে ইয়াত x³ হ'বলৈ হ'লে আৰু কেইটা x লাগিব? দুটা, গতিকে x² টো ওপৰত দিবা। x ৰ লগত x² টো পূৰণ কৰিলে কিমান হ'ব? x³। তাৰপিছত কি আছে? মাইনাছ প্লাছ কি হ'ব? মাইনাছ 2 ৰ লগতো x² পূৰণ কৰিবা। 2 ৰ লগত x² পূৰণ কৰিলে 2x²। জানো হৰণত সদায় কি কৰিব লাগে? বিয়োগ কৰিব লাগে। এইটো বিয়োগ কৰিবা, কেনচেল হ'ব। এইটো হ'ব কি? বিয়োগ কৰিলে কি হ'ব? -7 আছে কি হ'ব? প্লাছ, +7 আছে মাইনাছ, ডাঙৰটোৰ লগত মাইনাছ আছে মাইনাছ, 4টা x² ৰ পৰা 2টা x² গ'লে কেইটা থাকিব? 2টা x²। বাকীখিনি নমাই আনিবা, +2x + 5। এবাৰ চাবা আগৰ চিনটো কি আছে? মাইনাছ, গতিকে ওপৰত কি হ'ব? মাইনাছ। তাৰপিছত ইয়াত আছে 2x², ইয়াত আছে x, ইয়াত কি দিলে আমি 2x²টোৱে পাম, প্ৰথম ৰাশিটো পাব লাগে। ইয়াত 2 লাগিব, ইয়াত x আছে 2টা, ইয়াত আছে এটা আৰু এটা x লাগিব। x ৰ লগত 2x টো পূৰণ কৰিলে কি হ'ব? 2x²। মাইনাছ হ'ব। তাৰপিছত এইটো মাইনাছে প্লাছ 2 2 গুণ 4 4x মাইনাছ কৰিবা। সদায় হৰণত কি হয়? মাইনাছ। চাবা এই 3টা মাইনাছ আছে মানে এইটো কেনচেল যাব। এইটো চাবা মাইনাছে প্লাছে মাইনাছ, ডাঙৰটোৰ লগত কি হৈ গ'ল? মাইনাছ। আকৌ মাইনাছে প্লাছে মাইনাছ, 4টা x ৰ পৰা 2টা x গ'লে 2x + 5। এবাৰ আগৰ চিনটো কি আছে? মাইনাছ, এইটো ওপৰত কি হ'ব? মাইনাছ। এবাৰ আছে ইয়াত আছে 2x, ইয়াত আছে এটা x, গতিকে ওপৰত কি হ'ব? 2x ৰ লগত 2 পূৰণ কৰিলে হ'ব 2x -2x। -7 আছে প্লাছ 2 2 গুণ 4। চাবা এইটো মাইনাছ 3টা আছে কেনচেল যাব। এইটো কি হ'ব? মাইনাছে প্লাছে মাইনাছ, এইটো সৰুটোৰ আগত মাইনাছ হ'ল, 5ৰ পৰা 4 গ'লে 1। ইয়াত আমি ভাগফলটো কিমান পাইছোঁ? ভাগফলটো হৈছে x² - 2x - 2 আৰু ভাগশেষটো পাইছোঁ কিমান? তলত কিমান আছে? 1। এইটো হৈছে 4 নম্বৰটোৰ আনসাৰ। 2 নম্বৰ প্ৰশ্নত আছে 4x³ - 2x² - 3 2x² - 1 ৰে ভাগ কৰিলে। তাৰমানে এইটো বহুপদক এইটোৰে আমি হৰণ কৰিব লাগে। গতিকে আমি এনেকৈ হৰণ বহাবা, বহুপদটোৰ ভিতৰত দিবা আৰু এইটোক হৰণ কৰিম। প্ৰথমে চোৱা ইয়াত আছে 4, ইয়াত আছে 2, গতিকে ওপৰত কিমান দিলে আমি 4 পাম? 2 দিলে 4 পাম। 2ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 4। আৰু ইয়াত আছে x 2টা, ইয়াত আছে x 3টা, ওপৰত আৰু এটা x লাগিব, তেতিয়াহ'লে 2 2 গুণ 4, x² লগত x পূৰণ কৰিলে x³। তাৰপিছত মাইনাছে, এইটোৰ আগত একো নাই প্লাছ আছে, মাইনাছে প্লাছে এইটো x আছে, গতিকে x² আছে, গতিকে ইয়াতে বনাবহে, এইটো ইফালে বহাবা, কি হ'ব? -2x। এবাৰ চাবা এই দুটা কেনচেল হ'ব। তাৰপিছত এইটো নমাই নিবা, -2x², এইটো কি হ'ব? -7 আছে প্লাছ, এইটো আগত লৈ আহিবা, +2x, -3 টো নমাই নিবা। আগৰ চিনটো মাইনাছ আছে মাইনাছ, 2 দি 2ক কেইবাৰ যায়? একবাৰ। 2 1 গুণ 2 -2 x² লগত 1 পূৰণ কৰিলে লাগিব 2x² হ'ব। -7 আছে প্লাছ, সংখ্যাৰ তলত বহাবা, 1 1 গুণ 1, যেটোটো সংখ্যা সংখ্যাৰ তলত বহাই দিবা। এইটো কেনচেল যাব, এইটো x টো নমাই আনিবা, এইটো কি হ'ব? মাইনাছে প্লাছে মাইনাছ, -7 আছে প্লাছ, গতিকে ডাঙৰটোত মাইনাছ হ'ব, 3 1 4। এবাৰ চাবা তেতিয়া চাবা ইয়াত আছে 2x², ইয়াত আছে 2x, এইটো দিয়ে এইটোক আৰু হৰণ নাযায়, গতিকে এইখিনি থাকিব। এতেকে লিখিবা ভাগফলটো হ'ব 2x - 1 আৰু তলত আছে ভাগশেষ। ভাগশেষটো কিমান আছে? 2x - 4।
এইটো হৈছে 4ৰ 2 নম্বৰটোৰ আনসাৰ গতিকে 4ৰ 1 আৰু 2 আলোচনা কৰিছো ইয়াৰ পিছত 2 আৰু 3 আৰু 4 নম্বৰটো আলোচনা কৰিম গতিকে আজিৰ ভিডিওটো এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা